বিজয় আপোনাৰ ওচৰলৈ আহিছোঁ আমি সন্মুখত আমাৰ প্ৰিয় মানুহজনক দেখা নাপাম কিন্তু জুবিন ক্ষেত্ৰলৈ গ'লে সকলোৱে এটা কথাই কয় যে জুবিন গাৰ্গক অনুভৱ কৰিব পাৰি জুবিন গাৰ্গৰ সেই মনটোক সেই সত্তাটোক অনুভৱ কৰিব পাৰি তাৰ বাবে সকলো ঢপলিয়াই আহে জুবিন ক্ষেত্ৰলৈকে আজি এটা বিশেষ দিন আজি জুবিন গাৰ্গৰ জন্মদিন সেয়েহে আজি পৰে পৰা বিৰদি বাট নোপোৱা অৱস্থা হিমাশ্ৰী চাওক জুবিন নামৰ যিটো সত্তা যিটো অনুষ্ঠান এই অনুষ্ঠানৰ কেতিয়াও মৃত্যু হ'ব নোৱাৰে আৰু জুবিন দা খন্তেক জিৰৈছে কাৰণ জুবিন দাই অসমীয়াৰ বাবে অসমীয়া সাংস্কৃতিক দিশটোৰ বাবে অসমীয়া জাতীয় জীৱনৰ বাবে যিসমূহ কাম কৰি থৈ গ'ল গতিকে যথেষ্ট ভাগৰুৱা হ'ল মানুহজন আৰু অৱশেষত মানুহজনে অকণমান জিৰাইছে কিন্তু আজি কায়িকভাৱে জুবিন দা নোহোৱা জুবিন দাৰ জন্মদিন গতিকে কোনো লোকেই আচলতে কল্পনা কৰিব নোৱাৰা বা কেতিয়াও চিন্তা নকৰা মন মগজুত নহা এটা কথা এটা বিষয় এই মুহূৰ্তত চাওক এই মৰম লগা জুবিন দাৰ যিখন ফটো এই ফটোত কিন্তু যিসকল অনুৰাগী আহিছে যিসকল গুণমুগ্ধ আহিছে তেওঁলোকে এখন্তেকৰ বাবে হ'লেও তেওঁলোকে এই স্থানত ৰৈ জুবিন দাৰ ফটোখনতে তেওঁলোকে এবাৰ হেঁপাহ পলুৱাই চাইছে এই ফটোখনত তেওঁলোকে অকণমান হ'লেও তাত তেওঁলোকে এই ধৰণে কেক তেওঁলোকে দিছে আৰু এই ধৰণে জুবিন দাক সকলে জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছে কৈছোঁ যে হিমাশ্ৰী জুবিন দা নোহোৱা কথাবোৰ জুবিন দা নোহোৱা বিষয়টো যেন ক'ৰবাত যেন আমি মানি ল'ব পৰা নাই কোনো এগৰাকী অসমীয়াই যেন মানি ল'ব পৰা নাই আৰু এই মুহূৰ্তৰ জুবিন ক্ষেত্ৰৰ পৰিৱেশটো দেখুৱাইছোঁ ভিন্ন স্থানৰ পৰা জুবিন দাৰ অনুৰাগীসকল আহিছে শুভাকাংক্ষীসকল আহিছে তেওঁলোকে জুবিন দাক এই ধৰণে জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছে কিন্তু জুবিন দা যিহেতু কৈছে যে জিৰণি লৈছে জুবিন দাই সোণাপুৰৰ এই স্থানত গতিকে এই স্থানলৈ কিন্তু প্ৰতিদিনেই এই ধৰণে শুভাকাংক্ষী গুণামুগ্ধসকল আহিছে তেওঁলোকে এখন্তেকৰ বাবেও হ'লেও প্ৰাণৰ শিল্পীগৰাকীক কিন্তু অকলশৰীয়া অনুভৱ হ'বলৈ দিয়া নাই আজিৰ দিনতো এই ধৰণেই ধূপ চাকি লৈ আহি জুবিন দাই যিসমূহ ভাল পায় যিসমূহ সামগ্ৰী জুবিন দাৰ প্ৰিয় প্ৰতিটো প্ৰিয় সামগ্ৰীয়ে তেওঁলোকে উপহাৰ হিচাপে তেওঁলোকে এই স্থানলৈ লৈ আহিছে চাওক মই অকণমান দেখুৱাইছোঁ যে সেই জুবিন দাই ভাল পোৱা সেই টুপিটোৰ পৰা সেই গীটাৰখনৰ পৰা সেই বাঁহীটোৰ পৰা সেই কিতাপখনলৈকে প্ৰতিটো সামগ্ৰীয়ে তেওঁলোকে উপহাৰ হিচাপে এই স্থানলৈ লৈ আহিছে এই মুহূৰ্তত প্ৰাৰ্থনা চলিছে জুবিন দাৰ বিদেহ আত্মাৰ সদগতিৰ প্ৰাৰ্থনা চলিছে জন্মদিনৰ শুভেচ্ছা তেওঁলোকে দিছে এই ধৰণেই কিন্তু আজিৰ যিটো জন্মদিন এই জন্মদিনটো সকলে কিন্তু এই ধৰণে পালন কৰিছে গতিকে আজিৰ জন্মদিনটো এক প্ৰকাৰ পূৰ্বৰ জন্মদিনৰ দৰে নহয় যদিও কিন্তু সেই অনুভৱখিনি জুবিন দাক হ'বলৈ দিয়া নাই জুবিন দাৰ অনুৰাগীসকলে গতিকে এই মুহূৰ্তত কিছু লোক আছে তেওঁলোকৰ সৈতে কথা পাতিম কাৰণ আমি নিশাৰ পৰাই জুবিন ক্ষেত্ৰত সেই পৰিৱেশটো দেখিবলৈ পাইছোঁ এই ধৰণে বিভিন্নজন আহিছে সকলোৱে আহি জুবিন দাক ইতিমধ্যে তেওঁলোকে শুভেচ্ছা জ্ঞাপন কৰিছে আৰু যিসকল লোক আহিছে যদি সম্ভৱ হয় অকণমান মই তেওঁলোকৰ সৈতে কথা পাতিম কিন্তু পুনতেই দেখুৱাইছোঁ এয়া জুবিন ক্ষেত্ৰৰ পৰা আমি পৰিৱেশ দেখুৱাইছোঁ আচলতে জুবিন দাৰ যিসমূহ ফেন ক্লাব আছে বিভিন্ন জিলাই জিলাই জুবিন দাৰ ফেন ক্লাব আছে সেই ফেন ক্লাবসকলো আহিছে তেওঁলোকে আহি এই ধৰণে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে মই অকণমান আগুৱাই যাওঁ আগুৱাই গৈ আৰু পৰিৱেশটো দেখুৱাওঁ ইতিমধ্যে কৈছোঁৱে যে জ্যেষ্ঠৰ পৰা কনিষ্ঠৰ পৰা সকলোলৈকে বৃদ্ধলৈকে সকলো এবাৰ হ'লেও জুবিন ক্ষেত্ৰলৈ আজিৰ দিনটোত আহিছে আৰু কৈছে যে জুবিন ক্ষেত্ৰ এক পুণ্যভূমিলৈ ইতিমধ্যে ৰূপান্তৰ হৈছে সেই পৰিৱেশটো সকলোৱে দেখিছে আৰু এই মুহূৰ্ততো দেখুৱাইছোঁ মই অকণমান আপোনাক বিচাৰিছোঁ অকণমান আৰু এই ধৰণে চাওক এখন শ্ৰদ্ধাঞ্জলি তেওঁ এখন খুব সুন্দৰভাৱে জুবিন দাৰ যি গীত সেই গীতসমূহ তেওঁ লৈ আহিছিলে আপুনি নিজে লিখিছে অকণমান আজি পৰা আপুনি আহিছে মই প্ৰথমে সকলো জুবিন দাৰ অনুৰাগীসকলক মোৰ নমস্কাৰ আন্তৰিকতাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে আপোনালোকৰ চেনেল কি চেনেল ND24 চেনেলক মোৰ আন্তৰিকতা জনাইছোঁ ধন্যবাদ জনাইছোঁ আমি একচুৱেলি হোজা ডিষ্ট্ৰিক্ট যমুনাফাৰৰ পৰা আহিছোঁ তো মই মানে নিজেও এজন সৰু সুৰা শিল্পী এজন গান চান গাওঁ ভাল লাগে আৰু জুবিন দা মৰাৰ পিছত মানে আমি আমাৰ মন প্ৰাণ চব ভাঙি মই মানে আৱেগিক হৈছোঁ মই এতিয়া ক'ব নোৱাৰিম মই আৱেগিক হৈ গৈছোঁ মনটো তাৰপিছত মই লিখিছোঁ এইবিলাক বহুত যত্ন কৰি কষ্ট কৰি লিখিছোঁ এই বস্তুবিলাক এটা কামত লাগক সেইকাৰণে মই লিখি পেলাই প্ৰিণ্ট কৰি পেলাই মই ইয়াত লৈ আনিছোঁ আজি আপোনালোকে চাব ভুল ভ্ৰান্তি থাকিলে ক্ষমা কৰি পেলাই আপোনালোকে নিজে পঢ়ি ল'ব 6টা আনিছোঁ 6টা ইয়াত মই লগাম আৰু আমাৰ ছাৰে পুলিচ অফিচাৰ ছাৰ মোক পাৰ্মিশ্যনো দিছে লগোৱাৰ কাৰণে ইমানখিনিয়ে থেংক ইউ হেভ এ নাইচ ডে তেওঁ নিজেই লিখিছে এই ধৰণে তেওঁ নিজেই লিখি জুবিন দাই যি স্থানত আচলতে অকণমান খন্তেক জিৰাইছিলে ৰাফেল আটিয়া তেওঁ নিজেই তেওঁ লিখিছে যে যুগ যুগ যাওঁতে সেউজ তৰু তলতে
থৰক বৰকৰ ঘৰ মোৱাহত এই ধৰণে তেওঁ কিছু কবিতাৰ শাৰী তেওঁ লিখিছে আৰু এই ধৰণে তেওঁলোকে আহিছে হোজাৰ পৰা অহা বুলি কৈছে গতিকে কেৱল হোজাই নহয় অসমৰ ভিন্ন প্ৰান্তৰ পৰা তেওঁলোক আহিছে আৰু আহি এই স্থানত তেওঁলোকে জুবিনদাৰ যি জন্মদিনত সেই জন্মদিনত তেওঁলোকে আহি এই ধৰণে শ্ৰদ্ধা নিবেদিছে আৰু এই মুহূৰ্তত মই কৈছোঁৱে যে চাওক যে যি ধৰণে আমি পূজা পাৰ্বণত যি ধৰণৰ এটা পৰিৱেশ দেখিবলৈ পাওঁ যে দুৰ্গা পূজা গ'ল তাতো আমি এই পৰিৱেশটো আচলতে ইমানখিনি হয়তো দেখিবলৈ পোৱা নাছিলোঁ যিটো জুবিন ক্ষেত্ৰৰ পৰিৱেশ হৈছিলে সকলো আহি এই ধৰণেই আচলতে ধূপ জ্বলাই চাকি জ্বলাই জুবিনদাক এই ধৰণেই এক প্ৰকাৰ ভগৱানৰ শাৰীলৈ উন্নীত কৰাইছে জুবিনদাৰ অনুৰাগীসকলে শুভাকাংক্ষীসকলে আৰু এই মুহূৰ্তত চাওক সকলো বয়সৰ লোকেই আহিছে কোনো এটা বয়সৰ যেন সীমাবদ্ধ নাই জুবিন ক্ষেত্ৰলৈ কনিষ্ঠ জ্যেষ্ঠৰ পৰা বৃদ্ধলৈকে সকলো আহিছে শাৰীৰিকভাৱে সক্ষম লোকসকলেও তেওঁলোকে এবাৰৰ বাবে হ'লেও তেওঁলোকে জুবিনদাৰ ওচৰলৈ আহিছে আৰু এই স্থানত আহি তেওঁলোকে এই ধৰণে জুবিনদাক শ্ৰদ্ধাৰে সুঁৱৰিছে আজি জন্মদিনৰ দিনটোত গতিকে মই আৰু কিছু লোক আছে যাম তেওঁলোকৰ সৈতে কথা পাতিম হাতত এখন গামোচা লৈ আহিছে মৰমৰ জুবিনদাক এখন গামোচা লৈ আহিছে খুৰী ক'ৰ পৰা আহিছে আপোনালোকে কলাইগাঁৱৰ পৰা ওদালগুৰি কলাইগাঁও ওদালগুৰি কলাইগাঁও ডিষ্ট্ৰিক্ট গামোচা মৰমত আহিছোঁ আগতে আহিছিল নে আগতে আহি পোৱা নাই আজি জন্মদিন বুলি আহিছোঁ জন্মদিন আহি আৰু এওঁলোক আহিছে ক'ৰ পৰা আহিছে আপোনালোকে আমি কলাইগাঁৱৰ পৰা আহিছোঁ ওদালগুৰি জিলা আমি মানে আগতে আহিব পৰা নাছিলোঁ আজি তেওঁৰ জন্মদিন বুলি আমি আহি ইয়াত অকণমান শ্ৰদ্ধাঞ্জলি জনাওঁ বুলি আহিছোঁ আৰু অন্তৰৰ পৰা কলাইগাঁৱৰ পৰা তেওঁলোক আহিছে শ্ৰদ্ধাঞ্জলি জনাবলৈ তেওঁলোক আহিছে আৰু জন্মদিনৰ দিনটোত এই ধৰণে ভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে মই কথা পাতিবলৈ ইতিমধ্যে চেষ্টা কৰিছোঁ তেওঁলোকে কথা পাতিছোঁ ক'ৰ পৰা আপোনালোকে আহিছে বাইদেউ পাঠশালাৰ পৰা আহিছোঁ পাঠশালাৰ পৰা আহিছে আজি জন্মদিন কাৰণে আজি আহিছোঁ চাব আহিছোঁ জুবিনদা নোহোৱা কথাবোৰ অকণমান ভাবিবলৈ টান আজি এই ধৰণে জন্মদিন পালন কৰিব লগা মই উত্তৰ গুৱাহাটীৰ পৰা আহিছোঁ জুবিনৰ মানে জন্মদিন কাৰণে আহিছোঁ আজি পালন কৰিবলৈ না আজি ফাৰ্ষ্ট আহিছোঁ প্ৰথম আহিছোঁ আজি না পৰিৱেশটো ভাল লাগিছে আগতে এনেকুৱা নাছিলে ভাল লাগিছে জুবিনদা যেন থকা যেন লাগে আৰু আহিলে প্ৰতিগৰাকী অনুৰাগীয়ে সেয়া অনুভৱ কৰে যে জুবিনদা কায়িকভাৱে নাথাকিলেও জুবিনদা যেন সদায়ে আমাৰ মাজত আছে হৃদস্পন্দন হৈ যেন প্ৰতিটো উশাহত জুবিনদা আছে প্ৰতিটো নিশাহত যেন জুবিনদা আছে যাৰ বাবে এই ধৰণে সকলো আহি জুবিন ক্ষেত্ৰলৈ আহি জুবিনদাক এই ধৰণে শ্ৰদ্ধাৰে সুঁৱৰিছে আৰু আজি জন্মদিনৰ দিনটোতো আমি সেই পৰিৱেশটো দেখুৱাইছোঁ সময় যিমানেই বা কৰি যাব সিমানেই আচলতে গুণমুগ্ধ অনুৰাগীৰ ভিৰ যথেষ্ট হ'ব কিন্তু এই মুহূৰ্ততো আমি কৈছোঁ পুৱাৰ ভাগৰ পৰা তেওঁৰ অনুৰাগীসকল আহিছে আৰু এই ধৰণে প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাৰে সুঁৱৰিছে আৰু কিছু লোক আছে মই যতীন বৰাক অনুৰোধ জনাইছোঁ যিসকল লোক আহিছে তেওঁলোকৰ হয়তো অকণমান কথা পাতিবলৈ চেষ্টা কৰিম দাদা আপোনালোকে ক'ৰ পৰা আহিছে আমাৰ ঘৰ হ'ল নগাঁও হয় যোৰহাটত থাকোঁ আৰু যোৰহাটৰ পৰা জুবিন ক্ষেত্ৰলৈ আহিছোঁ আমি পত্নী আৰু ভতিজা আহিছোঁ একেলগে আহিছোঁ বেগ লৈ আহিছোঁ জুবিনদা নোহোৱা জন্মদিন জুবিনদা নহয় বহুত দুখ লাগিছে আৰু তেখেত থকাটো বহুত ভাল লাগিছে আজি তেখেতক জন্মদিনৰ কাৰণে ইয়ালৈ আহিছোঁ এই ক্ষেত্ৰলৈ আহিছোঁ জুবিনদাক কেতিয়াবা জীৱিত অৱস্থাত জুবিনদাক লগ পোৱা হৈছিল নে কেতিয়াবা লগ পোৱা নাই আজিলৈ ইচ্ছা থাকি গ'ল ইচ্ছা থাকিলে লগ পোৱা নাই কিন্তু লগ পোৱা হ'লে ভাল লাগিলেহেঁতেন কিন্তু আজিলৈকে লগ নাপালোঁ এনেই ফাংচনৰ হেৰিয়ত চাইছোঁ বাৰু ফাংচনবিলাকত সেইবিলাক ফাংচনবোৰ চাইছিলে জুবিন চাইছোঁ তাৰমানে লগহে তাৰমানে সন্মুখে লগ পোৱা নাই আৰু তেনেকৈ সেয়াই মোক হেৰি থাকিলে সেয়াই তেওঁলোকে কৈছে যে জুবিনদাৰ অনুষ্ঠানবোৰ চাবলৈ গৈছিলে আৰু সকলো আহিছে অকণমান খুব সুন্দৰকৈ তেওঁলোকে আহি ইতিমধ্যে ক'ৰ পৰা আপোনালোকে আহিছে আমি শিৱসাগৰৰ পৰা আহিছোঁ শিৱসাগৰৰ পৰা আজি জুবিনদাৰ জন্মদিন সেইকাৰণে আমি ৰাতিপুৱাতে ওলাই আহি আজি এইখন পাইছোঁহি আৰু পুৱাতে আহিছে আহি পিনি দিহানাম গালোহি দিহানাম গালো দেখি পিনি চালোৱা বোলো যাওঁ বোলো আমি অকণমান গাওঁচোন বোলো সেইটো কাৰণে আহিলোঁ নোৱাৰি আমি আজিও যেন তেওঁ জীয়াই আছে আমাৰ মাজত আমি তেনেকৈ ৰাখি থৈছোঁ আৰু কোনোদিন যেন তেওঁ আত্মাই হেৰি যেন আমাৰ ওচৰৰ পৰা আঁতৰি গৈছে আমি এইটো নাজানো সদায় আমাৰ মাজত জীয়াই আছে তেওঁ সদায় থাকক আশীৰ্বাদ কৰিছোঁ সদায় তেওঁ ভালে থাকক হয়
এয়াই আচলতে কথা তেওঁলোকে কৈছে যে জুবিন দা নহয় আপোনালোকে ক'ৰ পৰা আহিছে শিৱসাগৰৰ পৰা আহিছোঁ একেলগে আহিছোঁ এখন বাছত আহিছে আজি জন্মদিনত শ্ৰদ্ধা জনাবৰ কাৰণে আহিলোঁ কাৰণ তেওঁৰ প্ৰতি আমাৰ বহুত শ্ৰদ্ধা আছে তেওঁ যিখিনি কৰ্ম কৰি থৈ গ'ল প্ৰজন্ম দেখুৱাই থৈ গ'ল সেইকাৰণে আমি খুব সুখী যাতে তেওঁ কথাখিনি আমাৰ প্ৰজন্মই ৰাখে আমাৰ শ্ৰদ্ধা ভক্তিটো তেওঁৰ প্ৰতি থাকিব লাগিব আৰু তেওঁ ন্যায় পাব লাগিব আমাৰ এইখিনি বহুত কামনা কৰিছোঁ আৰু বহুত দুখ লাগিছে তেওঁ আমি তাৰমানে তেওঁ মৃত্যুৰ দিনৰ পৰা আজিলৈকে আমাৰ চকু পানী আমাৰ শেষ হোৱা নাই তেনেকুৱা এজন ব্যক্তিক যে আমি হেৰুৱালোঁ সেইটো কাৰণে আমি বহুত দুখী সদায় আমি তেনেকুৱা এজন ব্যক্তি আমাৰ মাজত থকা নেফালে আৰু এতিয়াও তেওঁ মৃত্যু হৈছে যে আমি মৃত্যু হৈছে বুলি ভবা নাই তেওঁ আমাৰ মাজত সদায় জীয়াই আছে আৰু জীয়াই থাকিব ধন্যবাদ আমি ওদালগুৰি জিলাৰ পৰা আহিছোঁ আমাৰ ঘৰ হ'ল কলাই গাঁৱত কিন্তু আমাক জুবিনৰ সোনকালে ন্যায় লাগে আৰু এই বিষাক্ত সাপকেইডালক সোনকালে ব্যৱস্থা কৰিব লাগে আৰু যদি নৰে আমাৰ অসমৰ মানুহ ওলাই দিয়ক আমাক সোনকালে ন্যায় লাগে আমি ন্যায়টো বিচাৰি আছোঁ আমাৰ যিবিলাক মানুহে চকুৰ পানীটো কিছু এখন সাগৰ হ'ল হয় এতিয়া সাগৰ হ'ল হয় সেইকাৰণে চকুৰ পানীটো মুচি পেলাবৰ কাৰণে আমি মুচি পেলাইছোঁ সেইকাৰণে আমাৰ বিষাক্ত সাপকেইডালক আমাক যদি ন্যায় দিয়াৰ পিছত আমাৰ ন্যায় পাব লাগিব আমাৰ সোনকালে ন্যায় লাগে আজি 2 মাহ হৈ গ'ল ন্যায় বিচাৰোঁতে আমাৰ সোনকালে ন্যায় লাগে ন্যায়ৰ পিছত তেওঁলোকে কি ব্যৱস্থা কৰে চৰকাৰে নহয় যদি আমাৰ অসমক গতাই দিব লাগে বিষাক্ত সাপকেইডাল আমি কোবাই হ'লেও মাৰিম আমাৰ এনেকুৱা জুই জ্বলি আছে অন্তৰত আমি কলাগাঁৱৰ পৰা আহিছোঁ মঙলদৈ কলাগাঁও আমাৰো একে প্ৰশ্ন আমি বহুত ভাল পাইছিলোঁ জুবিনৰ কাৰণে আজি এইখিনি জেগা আমি দেখা পালোঁ আহি তেওঁ আমাৰ মাজত চিৰদিন অমৰ হৈ থাকক চিৰদিনে আমাৰ মাজত অমৰ হৈ আছে আৰু জুবিন আমাৰ লগত সদায় থাকিব জুবিনৰ ন্যায় কাৰণে আমি সকলোৱে প্ৰতিবাদ কৰি আছোঁ যাতে জুবিনে উচিত সময়ত ন্যায় লাগে আমি সদায় ন্যায় বিচাৰি আছোঁ ন্যায় যদি আকৌ ন্যায় দিবই নোৱাৰে তেতিয়াহ'লে আমাক অসমক সেই বিষাক্ত সাপকেইডাল আমাক দিব লাগে আমি অসমে যি কৰিব লাগে কৰিব লাগিব কৰি দিয়া হ'ব কোবাই হ'লেও মাৰি দিম আমাক সিহঁতৰ সেনেকুৱা আমাৰ জুই জ্বলি আছে অন্তৰত কিন্তু জুবিনে ঘৰ সদায় আমি সদায় হাতেৰে চুই পোৱা নাছিলোঁ কিন্তু গানে ফটোৱে আমাক জুবিনে সদায় আমাক শৰীৰত কন্দাই আছে এতিয়াও আমাৰ মোৰ ক'ব লগা ধন্যবাদ এইখিনিয়ে মুঠতে আমাক সোনকালে নিয়ে এয়া কৈছোঁৱে যে আজি জন্মদিনৰ দিনটোতো কিন্তু সমগ্ৰ অসমবাসীৰ ক্ষোভ আছে খং আছে যে জুবিন দাই ন্যায় পাব লাগিব জুবিন দাৰ মৃত্যুৰ ৰহস্য ফাদিল হ'ব লাগিব সকলোৱে আচলতে এই কথাবোৰ কৈছে আৰু এই ধৰণে তেওঁলোকে বিভিন্ন প্ৰান্তৰ পৰা আহি আজি পুৱাৰ ভাগতে তেওঁলোকে সেই দাবীসমূহ তেওঁলোকে জনাইছে আৰু জুবিন দাই প্ৰকৃতিক ভাল পায় জুবিন দাই গছ গছনিক ভাল পায় জীৱ জন্তুক ভাল পায় আজি এই ধৰণে দেখিছোঁ জুবিন ক্ষেত্ৰত এই ধৰণে এটা হাতীতে আহি এই ধৰণে আচলতে এই হাতীটোও যেন জুবিন দাক আচলতে জন্মদিনৰ শুভেচ্ছা জনাইছে আচলতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে এই এটা পৰিৱেশৰ সূচনা হৈছে আৰু কিছু লোক আছে মই অকণমান তেওঁলোকৰ ওচৰলৈ আহিছোঁ গতিকে জুবিন ক্ষেত্ৰলৈ আহিছে গতিকে এখন ফটো তেওঁলোকে স্মৃতি হিচাপে ৰাখি থ'ব বিচাৰিছে জুবিন দা নোহোৱা আমাৰ মাজত আজি প্ৰথমটো জন্মদিন কায়িকভাৱে নোহোৱা জন্মদিন আপোনালোকে ক'ৰ পৰা আহিছে আমি খানাপাৰাৰ পৰা আহিছে গতিকে জুবিন দা যেতিয়া আছিলে সেই জন্মদিনটো কেনেকুৱা আছিলে আজি জন্মদিনটো যথেষ্ট অকণমান পৃথক কেনেকুৱা আছিল বাইদেউ জুবিনবিহীন আজি প্ৰথমটো জন্মদিন আজি আমাৰ বহুত দুখ লগা দিন এটা কাৰণ তেওঁ অনুপস্থিতিত আজি এই জন্মদিনটো পালন কৰা এই দিনটো আজিয়েই নহয় আমি সদায় পালন কৰিম যিহেতুকে আমাৰ এটা অসমীয়াৰ সত্তা হেৰাই গ'ল আমাৰ এজন অসমৰ মানে সকলোৰে প্ৰাণৰ শিল্পী হেৰাই গ'ল যাক আমি আৰু কেতিয়াও বিচাৰি নাপাওঁ আৰু তেওঁৰ অবিহনে আমি আজি মানে বহুত নিথৰুৱা অনুভৱ কৰিছোঁ আজি এই জন্মদিনটো আজি উদযাপন সকলো ঠাইতে সকলোৱে কৰিছে আমি আজি ইয়ালৈ আহিছোঁ এটা কাৰণেই যে আমি ইয়াত আহি পেলাই যেন জুবিন দাক পাইছোঁ জুবিন দাক ইয়াত যাতে ক'ৰবাত আছে যেন আমি জুবিন ইয়াত থকা যেন অনুভৱ কৰিছোঁ সেয়ে আমি আজি ইয়াত আহিছোঁ বহুত আৰু দুখজনক কথা কাৰণ আজি প্ৰথমটো দিন তেওঁ অবিহনে আজি দিন পালন কৰিব লগা হৈছে বহুত দুখজনক যথেষ্ট কঠোৰ একেলগে আহিছে আপোনালোকে একেলগে আহিছোঁ আগতে জুবিন দা থকা সেই জন্মদিন আৰু আজি জন্মদিন এক প্ৰকাৰ গোটেই পৰিৱেশ বহুত মানে দুখ লগা আৰু কি বুলি বুজাম আৰু ক'বলৈ ভাষা নাই আৰু এক প্ৰকাৰ সকলো বাকৰুদ্ধ সকলো ভাষাৰে আচলতে প্ৰকাশ কৰিব নোৱাৰে শব্দৰে বৰ্ণনা কৰিব নোৱাৰে যে জুবিন দা নোহোৱা কথাবোৰ যেন ক'ৰবাত কোনো যেন মানি ল'ব পৰা নাই এইখিনিতে ক'ৰ পৰা আহিছে বাইদেউ আমি উত্তৰ গুৱাহাটীৰ পৰা আহিছোঁ হয় আগতে জুবিন দাৰ জন্মদিন কেনেধৰণে উদযাপন কৰা হৈছিল হয় আগতে জুবিন দাৰ জন্মদিন আমি
উদযাপন কৰিছিলোঁ কিন্তু তেওঁক ওচৰৰ পৰা বেছি প্ৰত্যেকটো জন্মদিনত লগ নাপালেও মানে আমি এয়া কৰিছিলোঁ কিন্তু তেতিয়া এনেকুৱা লাগিছিল যে আমি ওচৰত নগ'লেও তেওঁ আছে যিহেতু তেওঁ ভালে থাকক সেইটো বিচাৰিছিলোঁ তেতিয়া কিন্তু এতিয়া মানে কায়িকভাৱে নোহোৱা হোৱাৰ পিছত যে এনেদৰে জন্মদিন পালন কৰিব লাগিব এইটো মানে ভাবা নাছিলোঁ কোনোদিন গতিকে মানে যথেষ্ট মনোকষ্ট পাইছোঁ গোটেই অসমবাসীৰ লগতে আমিও তেওঁ মানে এনেদৰে গুচি যাব বুলি ভবা নাছিলোঁ ইমান সোনকালে আৰু বহু দিন যেন থাকিব লাগিছিল তেওঁ আমাৰ মাজত কিন্তু আৰু কি ক'ম এতিয়া এটাই বিচাৰোঁ তেওঁ আকৌ যেন আমাৰ মাজলৈ ঘূৰি আহে তেওঁ নোহোৱা হৈ গৈছে তেওঁৰ জুবিন দা বুলি প্ৰয়াত বুলি ক'বলৈ মোৰ ইচ্ছা নাযায় তেওঁক মানে ৰাখি থ'ম যেন আৰু য'ত গৈছে ৰেষ্ট দুদিনমান হয়তো তেওঁ ৰেষ্ট ল'ব বহুত দুদিনমান জিৰণি লৈছে বহুত কষ্ট কৰি আছে হয় তেওঁ জিৰাইছে আৰু মানে যিমান বছৰ যিমান দিন জীয়াই থাকিল তাতকৈ বেছি তেওঁ সৃষ্টি কৰি থৈ গ'ল তেওঁ ৰেষ্ট লৈছে তেওঁ ৰেষ্ট লওক য'তে আছে ভালকৈ ৰেষ্ট লওক আকৌ আমাৰ মাজলৈ ঘূৰি আহক এইটোৱে বিচাৰিছোঁ আৰু সকলে আজি জন্মদিনটোত এয়াই বিচাৰিছে প্ৰাণৰ শিল্পী জুবিন দা পুনৰ আমাৰ মাজলৈ ঘূৰি আহক জুবিন দা কায়িকভাৱে নাই কিন্তু সকলোৱে এটা কথা কৈছে যে অকণমান সময়ৰ বাবে জুবিন দা জিৰাইছে বহু সৃষ্টি কৰিলে বহু কাম কৰিলে আজি মানুহজন অকণমান ভাগৰীয়া যাৰ বাবে আজি অকণমান জিৰণি লৈছে প্ৰাণৰ শিল্পী জুবিন দা এই মুহূৰ্তত আৰু কিছু লোক আছে গতিকে মই কৈছোঁৱে যে আজি পুৱাৰ ভাগৰ পৰা নিশাতেই আজি বিভিন্ন লোকসকল আহি তেওঁলোক উপস্থিত ক'ৰ পৰা আহিছে আপোনালোকে আমি মঙলৰ পৰা আহিছোঁ মঙলদৈৰ পৰা হয় বিটিআডি জিলাৰ বিটিআডিৰ হয় 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 বিটিআডিৰ পৰা আহিছোঁ জুবিন দাৰ জন্মদিন কাৰণে আহিছে হয় 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 জুবিন দা বিহীন আজি জন্মদিন প্ৰথমবাৰ আজি আমি আহিলোঁ তাৰ পৰা গাড়ী ধৰি আহিছোঁ গোটেই মহিলাখিনিয়ে এখন গাড়ী ধৰি আহিছোঁ তাৰ কাৰণে আমি আজি জুবিন বিহীন জন্মদিনৰ কাৰণে আহিছোঁ জুবিন অনুৰাগী আমি হয় হয় তেওঁ কিবা এটা লিখি আনিছে তেওঁৰ নামত এটা গীত গাই আছে অকণমান তেওঁৰ নামত গীত আজি জুবিন দাৰ কাৰণে গীত এটা লিখি আনিছে তেওঁ সাম্প্ৰতিকালতে পুণ্য অসমতে বিহুতি জন্ম হয় শুভ লগনতে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ